শংকৰদেৱ বিদ্যানিকেতন আমছৈৰ দুদিনীয়া কাৰ্যসূচীৰে যি ৰূপালী জয়ন্তী উৎসৱটি উদযাপন কৰাৰ আমি প্ৰয়াস কৰিছিলোঁ। তাৰ ইতিমধ্যে 5টা কাৰ্যসূচী সমাপ্ত হৈছে। প্ৰথমটো কাৰ্যসূচী বন্তি প্ৰজ্বলন, দ্বিতীয় কাৰ্যসূচী আছিলে স্মৃতি তৰ্পণ, তৃতীয় কাৰ্যসূচী পতাকা উত্তোলন, চতুৰ্থ কাৰ্যসূচী গছপুলি ৰোপণ আৰু ইতিমধ্যে সমাপ্ত হৈছে আমাৰ পঞ্চমটি কাৰ্যসূচী এয়া শিশু বাটিকা আৰু যিটো প্ৰদৰ্শনী সেই দ্বাৰ উন্মোচন। আপোনালোকে দেখা পাব যে এই বিভিন্ন কাৰ্যসূচীবিলাকত নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিটো সৃজনশীলতা, তেওঁলোকৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাবিলাক বিভিন্ন ধৰণে প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। তো আপোনালোকে দেখিব পাইছে ইয়াত তেওঁলোকে পুখুৰী কৃত্ৰিম পুখুৰী এটা নিৰ্মাণ কৰিছে, তাত এখন তেওঁলোকে জাহাজ চলাই লৈছে। আৰু যিখন আমাৰ শিশু বাটিকাৰ প্ৰদৰ্শনী আছে, তাত প্ৰদৰ্শনীত বিভিন্ন বিজ্ঞানৰ আৰ্হিবিলাক তেওঁলোকে প্ৰদৰ্শন কৰিছে, যিবিলাক তেওঁলোকৰ সৃজনশীলতাৰ সৃষ্টি বা যিটো বৌদ্ধিক যিটো বিকাশ ঘটিছে তাৰ পৰিচয় বুলি ক'ব। গতিকে এনেকৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কাৰ্যক্ৰমৰ জৰিয়তে এই যে ৰন্ধী অনুষ্ঠানটি আৰু বেছি উজ্বলাই তুলিবলৈ তেওঁলোকে যত্ন কৰিছে। 1999 চনৰ 4 ফেব্ৰুৱাৰীত আমছৈৰ বিশিষ্ট ব্যক্তিসকলৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ বিদ্যানিকেতন আমছৈয়ে আজি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটো দুদিনীয়া কাৰ্যসূচীৰে আজি অৰ্থাৎ 4 জানুৱাৰী আৰু 5 জানুৱাৰী তাৰিখে পালন কৰিবলৈ আয়োজন কৰা হৈছিলে। আৰু তাৰ কাৰণে অঞ্চলবাসী ৰাইজৰ নিকেতনৰ পৰিচালনা সমিতিৰ অভিভাৱক অভিভাৱিকা শুভাকাংক্ষী ৰাইজৰ সহযোগত এই অনুষ্ঠানটো আমি উলহ মালহেৰে পালন কৰিবলৈ নিৰ্ধাৰণ কৰিছিলোঁ। আৰু আজি ৰাতিপুৱাৰে পৰা সৰস্বতী বেদীত বন্তি প্ৰজ্বলনকে ধৰি স্মৃতি তৰ্পণ, পতাকা উত্তোলন, বৃক্ষৰোপণ, এতিয়া প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন হৈছে। আৰু ইয়াৰ পিছতে এটা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে। আৰু ইয়াতে সকলো ছাত্ৰ ছাত্ৰী শুভাকাংক্ষী ৰাইজে অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ পিছতে পুৰণি ছাত্ৰ ছাত্ৰীৰ সন্মিলন আছে, আচাৰ্যৰ সন্মিলন আছে। আৰু অহা কাইলৈও ৰাতিপুৱা সাংস্কৃতিক অনুষ্ঠান 9 বজাৰ পৰা আৰম্ভ হ'ব। ইয়াৰ পিছতে 10:30 বজাৰ পৰা মুকলি সভা আছে। আৰু বিয়লি 2:30 পৰা সন্ধ্যা 8 বজালৈকে সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত হ'ব। আৰু ৰূপালী জয়ন্তী অনুষ্ঠানৰ যিটো বিৱৰণী সেইটো ইমানে। আচলতে মই প্ৰথমতে ক'ব খুজিম যে কপিলীৰ দক্ষিণ পাৰে আমাৰ নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমাৱৰ্তীত থকা আমছৈ বৃহত্তৰ অঞ্চলটোত এখনেই শংকৰদেৱ বিদ্যানিকেতন জন্ম হৈছিল 1999 চনৰ 4 ফেব্ৰুৱাৰীত। আৰু সেই তেতিয়াৰ পৰা লৈ আজি 25টা বছৰ অতিক্ৰম কৰিলে এই ক্ষেত্ৰত আমাৰ বহুকেইজন ব্যক্তিৰ অৰিহণা আছে। কিছুমান ব্যক্তি আমাৰ মাজত এতিয়া নাই, আৰু সেয়া আমি তেওঁলোকক আজি স্মৰণ কৰিছোঁ। আজিৰ দিনটোত প্ৰায় 6টা কাৰ্যসূচী শেষ হ'ল। আৰু আমাৰ বৰ্তমানৰ প্ৰধান আচাৰ্য মালত আছে, আমাৰ সুনীল দেওজা আছে, প্ৰমুখে কৰি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াতে আছে। সঁচাকৈ আমি আপ্লুত হৈছোঁ এইটো কাৰণে যে আমাৰ এই বৃহত্তৰ অঞ্চলটোত, কপিলী দক্ষিণৰ বৃহত্তৰ অঞ্চলটোত আজি যিখন বিদ্যালয়ত স্থাপন কৰা হৈছিল 25টা বছৰ অতিক্ৰম কৰাৰ পিছত আজি বৰ্ণিল শোভাযাত্ৰা হৈছে, বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ৰখা হৈছে। আৰু খন্তেক সময়ৰ পিছত প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ মাজত এখন সন্মিলনো হ'ব। আৰু বিভিন্ন ধৰণৰ প্ৰাক্তন আমাৰ আচাৰ্য, প্ৰধান আচাৰ্য সকলোৰে এখন সন্মিলন ইয়াত অনুষ্ঠিত হ'ব। দুদিনীয়া কাৰ্যসূচী অহাকালিও আমাৰ ইয়াত বৃহত্তৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে। গতিকে আমি আমছৈবাসী ৰাইজে আজি সঁচাকৈ সকলোৱে আপ্লুত হৈছে এইটো কাৰণে যে এই বিদ্যালয়খন বহুত কষ্টৰ জৰিয়তে বিভিন্ন ব্যক্তিৰ জৰিয়তে এই বিদ্যালয়খন আজি 25টা বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।